হেল্ল' ফ্ৰেণ্ড, মই নিহাৰিকাই আজি আপোনালোকৰ মাজলৈ এটা হেয়াৰ কাট লৈ আহিছোঁ। হেয়াৰ কাটটো যে বাটাৰফ্লাই হেয়াৰ কাটটো যে সেইটো কাটিবলৈ প্ৰথমে চুলিখিনি ধুৱাই ল'ব লাগিব। প্ৰথমে আমি চুলিখিনি ধুৱাই ল'ম। ধোৱাৰ পিছত এনেদৰে ফ্ৰণ্টটো আগে এনেকৈ ছেকশ্যন কৰি ল'ম। ফ্ৰণ্টটো ছেকশ্যন কৰি লোৱাৰ পাছতে চুলিটো কাটিব আৰম্ভ কৰিম। গাইডলাইন লৈ লৈ কাটিম দেই। গাইডলাইন লৈ পিনে এনেদৰে ধুনীয়াকৈ এনেদৰে মানে কাটি যাম। এয়া মই কাটি আছোঁ এতিয়া। প্ৰথমে মাজৰ পৰা দুডাল গাইডলাইন কাটি ল'লোঁ। তাৰপৰা তাৰ গাইডলাইনটো লৈ সমানে মিলাই পিনি অলপ লেয়াৰ কাটৰ লিখিয়াকৈ এনেকৈ মিলাই মিলাই গৈ আছোঁ। দেখিছেনে? এয়া কাটি আছোঁ মই। এনেদৰে ফ্ৰণ্টটো মই গাইডলাইন লৈ লৈ মিলাই মিলাই কাটি পিনি শেষ কৰাৰ পাছত তাৰপৰা বেকটোলৈ যাম। বেকটো তেনেকৈ আকৌ পাৰ্টিং কৰি ল'ম। পাৰ্টিং কৰি কাটিলে ধুনীয়াকৈ মিলে, চুলিখিনি মিলি যায়। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ চেনেলটো NB বিউটি মেজিক, তো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া মই বেকটো এনেদৰে টানি আনি ফ্ৰণ্টলৈ এনেকৈ টানি আনি মানে কাটিছোঁ। এয়া হৈ গৈছে পূৰা, হেয়াৰ কাটটো প্ৰায় হৈ গ'ল। এয়া দেখিছেনে? এয়া হৈ গৈছে। অলপ ছেটিং কৰি দিম আৰু তাৰপিছত ছেটিং কৰি দিয়াৰ পিছত হৈ যাব চুলিটো। এইটো ফাইনেল লুকটো, এইটো ফাইনেল।